পৃথিৱীৰ একমাত্ৰ স্থলেই হ'ল সংযোগৰ ধাৰা আৰু এই সংযোগৰ ধাৰা অব্যাহত ৰখাত আমাক সহায় কৰে আমাৰ সৃষ্টিৰাজিয়ে আৰু এই সৃষ্টিৰাজি অকল যে কবিতা গল্প উপন্যাস লিখা এয়াই নহয় আমি আমাৰ সৃষ্টিৰাজি বিভিন্ন ধৰণৰ কামত লুকাই থাকে কোনোৱে হয়তো ভালদৰে ৰান্ধে কোনোৱে হয়তো ভালদৰে গায় কোনোৱে হয়তো ভালদৰে তাঁত বয় এই সকলোতে আমাৰ সৃষ্টিৰাজি থাকে আৰু সেই সৃষ্টিৰাজি আমি কেনেদৰে প্ৰদৰ্শন কৰিব পাৰিম তাৰ কাৰণেতো আমাক এখন সমাজ লাগিব সেই সমাজখনত আমি জড়িত হ'ব লাগিব গতিকে সাহিত্য সংস্কৃতি হ'ল এনেকুৱা এখন মঞ্চ যিখন মঞ্চৰ যোগেদি আমি আমাৰ মাজত লুকাই থকা প্ৰতিভাবিলাক আমি প্ৰকাশ কৰিবলৈ সুযোগ পাওঁ সংস্কৃত লেখাৰ কথা আছে যে সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু মানে সাহিত্য সংগীতৰ প্ৰতি যাৰ ৰাপ নাই তেখেতক পশুৰ লগত তুলনা কৰা হয় কিন্তু এতিয়া কথা হ'ল যে সাহিত্য সংস্কৃতি আমি প্ৰত্যেকেই ভাল পাওঁ প্ৰত্যেকৰে ৰাপ আছে কিন্তু সেই ৰাপ থাকিলেও কেতিয়াবা আমাক একোখন মঞ্চৰ দৰকাৰ যিখন মঞ্চৰ যোগেদি আমি সেইখিনি প্ৰদৰ্শন কৰিব পাৰোঁ আজি এতিয়া আপোনালোকে ইমান ধুনীয়াকৈ বিহু নৃত্য প্ৰদৰ্শন কৰিলে যাক দেখি নেকি আমি অলপ সময়ৰ কাৰণেও আমাৰ মনটো শান্ত কৰিবলৈ বা ভাল লাগিবলৈ আমি সুবিধা পালোঁ গতিকে কথা হ'ল যে সান্দৰ্ভিক জীৱন পথত নিজস্বতা বজাই ৰাখিবলৈ প্ৰজ্ঞাৰ হিৰণময়ী বাটত আমি এখোজ দুখোজকৈ আগবাঢ়ি যাবলৈ আমাক লাগিব বহুগুণ সম্পন্ন ব্যক্তিৰ সান্নিধ্য লগতে আমাক লাগিব হেঁপাহ হাবিয়াহ আৰু এই হেঁপাহ আৰু হাবিয়াহৰ যোগেদিয়ে আমি আমাৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অটুট ৰাখিব পাৰিম আৰু মই যিহেতু কবিতা লিখোঁ গতিকে মই এটা কবিতাৰ গাব খুজিছোঁ সম্প্ৰীতি স্নেহৰ পৃথিৱীত তুমি মই আমিবোৰ কোন নিশ্চয় একেজন ঈশ্বৰৰ সন্তান তেন্তে সংঘৰ্ষৰ বতাহ বলে কিয় নাচোনাতে কপে কিয় হিংসাৰ মজিয়া অকন্তক পথত অগাদেৱা কৰা অবুজন মনক প্ৰেমৰ আলোকেৰে আলোকিত কৰি আমি প্ৰত্যেকেই বিচাৰোঁ আহা সুখৰ একোটি ঘৰ সম্প্ৰীতিৰ নতুন কবচ সম্প্ৰীতিৰ নতুন কবচ আজি আমি এই অনুষ্ঠানটোলৈ আহি মিলি ডাঙৰীয়াই কৈছে যে অসমীয়া জাতিটোক এক কৰিব পাৰিম আমি সংস্কৃতিৰ যোগেদি ডক্টৰ বিকাশ বৰুৱা ছাৰেও ক'লে যে বিভিন্ন জাতি জনগোষ্ঠী সম্পৰ্কত আপোনালোকক সুন্দৰভাৱে আলোকপাত কৰালে গতিকে মই আৰু সেইবিলাকৰ ওপৰত ক'ব নোখোজোঁ কিন্তু মই ইয়াতে আহি এইটোৱেই ভাল লাগিছে যে এখন ধুনীয়া সমাজ পাইছোঁ যিখন সমাজৰ যোগেদি আপোনালোকে আপোনালোকৰ প্ৰতিভাবিলাকৰ লগতে আমিও দুআষাৰ কৰাৰ সুযোগ পাইছোঁ এইখিনিয়ে মই ক'লোঁ আকৌ পুনৰ আপোনালোকক লগ পাম আৰু বহুকেইজন গণ্যমান্য ব্যক্তি আছে তেওঁলোকৰ কথাও শুনিম শেষত মই এফাকি বিহু নাম গাওঁ নেকি গাবলৈ জানো কিন্তু তথাপিতো মই গাবলৈ চেষ্টা কৰিছোঁ হাত চাপে বজাব নৈ কাণৰ চাপৰি নদীৰ নাখাগৰি তাতে ফুলি আছে নানা ফুল মাধৈ মালতী ফুল গোন্ধাই আমোল মোক মাধৈ মালতী ফুল গোন্ধাই আমোল মোক যাকে যাকে গাভৰু মাধৈ মালতী ফুল হাতত জেতুকাৰ ফুল মাধৈ মালতী ফুল যেন সৰগৰ দেৱতাই দিছে ছটিয়াই মাধৈ মালতী